বিলাসীপাৰাত বননিষ্ঠুৰ সন্ত্ৰাস সংৰক্ষিত বনাঞ্চলত মূল্যবান গছ কাটি তহিলং বন মাফিয়াৰ নিশা চেগুন গছ কাটি থকা অৱস্থাত গ্ৰেপ্তাৰ কুৰাণ আলী নামৰ বন মাফিয়া পলায়ন দুই চিকাৰী বিলাসীপাৰা মহকুমাত বননিষ্ঠুৰ ভয়ংকৰ সন্ত্ৰাস বননিষ্ঠুৰে বন বিভাগৰ চকুত ধুলি দি বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে বন নিধন ধ্বংসলীলা নিতন অনকৌশলেৰে সংৰক্ষিত বনাঞ্চলৰ প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে একাংশ চোৰাং বন মাফিয়াই গোপন সূত্ৰৰ পমখেদি শ্ৰীগ্ৰামত বন বিভাগৰ অভিযানত শ্ৰীগ্ৰাম সংৰক্ষিত বনাঞ্চলৰ পৰা গছ কাটি থকা অৱস্থাত আটক কৰে দুধৰ্ষ চোৰাং বন মাফিয়া কুৰাণ আলীক পলায়ন কৰে দুই চোৰাং কাঠ মাফিয়া কুৰাণ আলীৰ ঘৰ খেৰডুবি গাঁৱত ৰাতি প্ৰায় 11টামান বজাত মই এটা খবৰ পাওঁ যে কেইজনমান লোক গছ কটাৰ উদ্দেশ্যে আমাৰ শ্ৰীগ্ৰাম যিখন সংৰক্ষিত বনাঞ্চল আছে তাত প্ৰৱেশ কৰিছে সেই খবৰ অমান পাই আমাৰ যিজন সৰ্পমাৰী বিট অফিচ আছে বিট অফিচাৰজনে এটা টিম লৈ বনাঞ্চলত প্ৰৱেশ কৰে আৰু দেখা পায় যে তিনিজন লোকে এজোপা চেগুন গছ অলৰেডি কাটি সেইজোপা নিয়াৰ প্ৰচেষ্টা চলাই আছে তো আমাৰ উপস্থিতিৰ উমান পাই তাৰে দুজন লোক পলাবলৈ সক্ষম হয় যদিও আমি এজন লোকক আটক কৰোঁ তেওঁৰ নাম হ'ল কুৰাণ আলী তেওঁৰ ঘৰ খেৰডুবি বিভাগীয় নিয়ম নীতিৰ মাজেৰে আমি তেখেতৰ ওপৰত ব্যৱস্থা লোৱা হৈছে আৰু যি দুজন পলাই গৈছে তেওঁলোকৰো সংযুক্ত মানে বিচাৰি থকা গৈছে ইফালে পলায়নকাৰী বন মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে শালকুচা বন বিভাগে চাপৰৰ পৰা সুৰজ জামানৰ ৰিপৰ্ট প্ৰথম খবৰ